আহিছিলোঁ বিজেপিৰ অফিচলৈ। দুজনমান বন্ধুক মানে মই সুধিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়া বিজেপিৰ অফিচত যিহেতু জইন হ'ব, মোৰ আগমন হৈছে, গতিকে কংগ্ৰেছৰ মানুহখিনিৰ কি হ'ব? এই কথাষাৰ মই সোধোতে তেওঁ ক'লে কি যে কংগ্ৰেছৰ মানুহখিনিয়ে বোলে বিজেপিৰ অফিচৰ ওচৰত দোকান দি ভাত খাব লাগিব। অলৰেডি বোলে দোকানবিলাক বোলে আৰম্ভণি কৰিছে। ক'ত? মইতো দেখা নাই। মইতো গোটেই পৰিৱেশ আপোনালোকক দেখাই দিওঁ, ইয়াতে কোনো দোকানেই নাই। এনেই মানুহবিলাকে কৈ থাকে মানে যে বিজেপিৰ অফিচৰ ওচৰত কংগ্ৰেছৰ মানুহে দোকান দি ভাত খাব। ক'ত দোকান? এটাও দোকান নাই। চাওক, ক'ত দোকান আছে? এটাও দোকান নাই। কংগ্ৰেছৰ মানুহৰ এটাও দোকান নাই। এনেই মিছা কয় মানুহবিলাকে। মোকো হাৰাশাস্তি কৰালে, দৌৰা দৌৰিকৈ আহিলোঁ। কংগ্ৰেছৰ মানুহবিলাকে বোলে ইয়াৰ ওচৰতে দোকান দি ভাত খাব ভূপেন বৰা ডাঙৰীয়া যোৱাৰ কাৰণে। এটাও দোকান নাই, গোটেই খালী, গোটেই খালী। মানে মোকে মানে ভুৱা নিউজ এটা দিলে আৰু কোনোবাই। যিয়ে নহওক ভাল কৰিছে ভূপেন বৰা ডাঙৰীয়াই। বিজেপিত আগমন হয় ভালেই কৰিলে, সময়ত অহাটোৱে ভাল। এই আমাৰ এজনী বাইদেউ আছিলে, তেওঁ আৰু বিজেপিৰ পৰা কংগ্ৰেছতহে গৈছে। তেওঁ আৰু কি বুজাব বিচাৰিছিলে বা অসমৰ ৰাইজক, বুজিটো পোৱাই নাই। এতিয়া যাৰ যি মত, নানা মুনিৰ নানা মত, হয়নে নহয়? ময়ো অলপ কষ্ট খালোঁ এই মানুহজনৰ কাৰণেহে, নহ'লেতো ঠিকেই আছিলে। কংগ্ৰেছৰ দিনত নিজৰ ঘৰবিলাক বনালে মানুহে, এটা যে ভাল অফিচ লাগে সেই চিন্তাটো নকৰিলে নেতাহঁতে। স্কুল নহ'লে ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িব ক'ত? কথাটোতো সেইটোৱেই। এইটো ভাল কাম কৰিছে বিজেপি, অফিচটো বনাই। বাকীকেইটা থকা কংগ্ৰেছত থকাকেইটাও আহি বিজেপিত যোগদান দিলে ভাল। হয়নে নহয়? কি জানিবা এনেকুৱা দিন আহে, দোকান দি এইফালে দোকান পাতিয়ে বহি খাব লাগে কংগ্ৰেছৰ মানুহখিনি। সেইদিন আহিলেতো আৰু বেয়া হ'ব। কংগ্ৰেছৰ লিডাৰ গোটেই মাটি সম্পত্তি দখল কৰি বহি আছে।